নমস্কাৰ বন্ধু ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ মুখ্য অতিথি আহি আছে। আমি আজি শুভ দিনটোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আজি এই কাৰ্যসূচীৰ মাজলৈ আমি বোকাখাট সম জিলাৰ আয়ুক্ত শিৱানী জাংগেল ডাঙৰীয়ানী আমি পোনপটীয়াকৈ আপোনালোকক দেখুৱাইছো। কিছু সময়ৰ পাছতে ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচী হ'ব। পানি জ্বালাবে ফেলে समारोह आपका निरीक्षण के लिए हाजिर है। তাৰ পিছতেই আমি আগবাঢ়িম অভিবাদন গ্ৰহণৰ অনুষ্ঠানৰ মাজলৈ। এয়া ৭৯ সংখ্যক স্বাধীনতা দিৱসত বোকাখাট সম জিলা প্ৰশাসনৰ সৌজন্যত ৰাজহুৱাভাৱে আয়োজিত যি স্বাধীনতা দিৱস, এই স্বাধীনতা দিৱসৰ অভিবাদন গ্ৰহণৰ বাবে আজিৰ মুখ্য অতিথি আমাৰ বোকাখাট সম জিলা প্ৰশাসনৰ আয়ুক্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া শ্ৰীযুতা শিৱানী জাংগেল ডাঙৰীয়ানী থিয় হৈছে অভিবাদন গ্ৰহণৰ বাবে। আমি সকলোৱে শ্ৰদ্ধা নিবেদন কৰিছো। সকলোকে ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। বোকাখাট সম জিলা প্ৰশাসনৰ সৌজন্যত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা আজিৰ এই প্ৰথম কুচকাৱাজৰ অনুষ্ঠানৰ মাজলৈ আপোনালোকক লৈ আহিছো। বোকাখাট সম জিলাৰ আয়ুক্ত শিৱানী জাংগেল ডাঙৰীয়ানীয়ে এয়া অভিবাদন গ্ৰহণ কৰিছে। আৰক্ষী বাহিনী, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গড় সুৰক্ষা বাহিনী, মাননীয় মুখ্য অতিথি মহোদয় পতাকা উত্তোলন কৰিবলৈ আমি আহ্বান জনাইছো। ইতিমধ্যে সম জিলা আয়ুক্তগৰাকীয়ে পতাকা এই মুহূৰ্তত আমাৰ আজিৰ ৭৯ সংখ্যক স্বাধীনতাৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছো। তাৰোপৰি গোলাঘাট জিলাৰ স্বাধীনতা সেনানী শ্বহীদ কুশল কনৱৰ, কমলা মিৰি আৰু বেজা বৈষ্ণৱলৈ শ্ৰদ্ধা সহকাৰে প্ৰণিপাত জনালো। ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত অসম তথা বোকাখাটৰ অশেষ অৰিহণা আছে। তাৰোপৰি শিক্ষা, ক্ৰীড়া, সাংস্কৃতিক আদি ক্ষেত্ৰত বোকাখাট সম জিলাই ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে।
সমগ্র ভারতবাসীর বাবে আজিৰ দিৱসৰ গুৰুত্ব আখিম 1947 চনৰ আজিৰ এই দিনটোত আমাৰ দেশ স্বাধীনতা লাভ কৰিছিল আজি এই পবিত্ৰ দিনত বোকাখাট সমজিলাৰ ৰাজহুৱা খেলপথাৰত সমবেত হোৱা শ্ৰদ্ধাৰ ৰাইজ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ আমন্ত্ৰিত সন্মানীয় অতিথিসকল ছাত্ৰ ছাত্ৰী আৰু সংবাদকৰ্মী বন্ধুসকলক মই আন্তৰিক স্বাগতম জনালোঁ শ্ৰীযুত অতুল বৰা দেৱৰ একান্ত প্ৰচেষ্টাৰ জৰিয়তে সমগ্ৰ ৰাজ্যখনতে কৃষি বিপ্লৱৰ সূচনা হৈছে বোকাখাট ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত ফ্লাড এফেক্টেড কৃষকৰ বাবে উন্নত অধিক উৎপাদন কোন শালি ধানৰ বীজৰ 60 হেক্টৰ সমূহীয়া কঠীয়াতলী তৈয়াৰ কৰি কৃষকৰ মাজত কঠীয়া বিতৰণৰ ব্যৱস্থা কৰা হৈছে ভাষণৰ পৰা অকমান এইফালে ৰাইজৰ মাজলৈ অকমানকে লৈ আহিছো বোকাখতীয়া ৰাইজসকল চব কিমান ৰাইজ এইফালে আছে সকলোকে অলপ অলপকে দেখুৱাই দিছো হাই এয়া কোন স্কুলৰ টাউন হাই স্কুল এইফালেও চখাই টিপটপকে মাই গড ৰেডি হৈয়ে আছে কি নাচিবা বাৰে ৰহনীয়া শুভেচ্ছা থাকিল দেই এইফালেও আছে টিপটপকে এয়া চক কিমান ৰাইজ আহিছে বোকাখাটৰ বিভিন্ন ঠাই জয় হিন্দ জয় হিন্দ জয় হিন্দ এইফালেও আছে চক জয় হিন্দ ভাই জয় হিন্দ এইফালে জয় হিন্দ ভাৰত মাতা কি জয় এইফালে কিমান ৰাইজ আহিছে কোন কোন আহিছে সেইটোকে দেখুৱাবৰ কাৰণে মই একদম গৰমতো আহিছোঁ নমস্কাৰ হেপী ইণ্ডিপেণ্ডেন্স ডে থেংক ইউ চেম টু ইয়া চক এইফালেও আছে মাই গড টিপটপকে এইটো পোৱালিটো বা চব আহিছে টিপটপ মই চিনিয়ে পাওঁ হয় নাই পাওঁ নে নাপাওঁ এয়া চক এইফালেও আছে এয়া চক একদম ছাতি তাতি লৈ চব টিপটপকে হাই এইফালে চাগে এইফালে আছে বাহিৰ ভিতৰ সমান হৈ আছে মানে এইফালে আছে ছাতি লৈ আহিছে নমস্কাৰ হেপী ইণ্ডিপেণ্ডেন্স ডে হাই 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 এয়া চক আৰু কিমান আহিছে হাই সকলোৰে সুবিধা কৰি দিছোঁ অলপকে দেখুৱাবৰ কাৰণে দেই জয় হিন্দ ভাৰত মাতা কি জয় এয়া চক এইফালেও আছে নমস্কাৰ হেপী ইণ্ডিপেণ্ডেন্স ডে কোন কোন আহিছে সকলোকে দেখুৱাইছোঁ অলপ অলপকে বোকাখাট সমজিলাৰ আয়ুক্তগৰাকীয়ে ভাষণ দি আছে হাই হেপী ইণ্ডিপেণ্ডেন্স ডে টিপটপকে তলত বহি আছে এইফালে চোৱা এয়া কিমান ৰাইজ আছে ৱেলকাম হেপী ইণ্ডিপেণ্ডেন্স ডে দেই টিপটপকে ইণ্ডিপেণ্ডেন্স ডে ইয়াৰ পাছত খানা পিনা হ'ব নাই আজি নহয় এই ক'ত সোমাই আছে মাই গড ছাতি নাই যদিও তলত সোমাই চাই নমস্কাৰ এইফালেও আছে এয়া চক এয়া ৰাইজ তামাম আহিছে হেপী ইণ্ডিপেণ্ডেন্স ডে কেলে গৰমো লাগিছে দেখুৱাই দিছোঁ ইমান গৰম নে গৰম অলপ গৰম আছে এবছৰলৈ যাব হাই কি হ'ল হাই দিছা যে হাই হেপী ইণ্ডিপেণ্ডেন্স ডে চবকে দেখুৱাই দিছোঁ দেই হাই 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 কি হ'ল বাহিৰত যে ৰিজাৰ্ভ ছাবষ্টিটিউট এই আমাৰ স্কুলৰ হাই এইফালে আছে হাই নমস্কাৰ হেপী ইণ্ডিপেণ্ডেন্স ডে আমি এক বাউণ্ডেৰীটো অলপ অলপকৈ ঘূৰি সকলোকে হাই 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 কিমান আহিছে ৰাইজক হাই 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 এক ৰাউণ্ড চবকে অলপ অলপকৈ দেখুৱাই দিছোঁ হাই হাই এইফালেও আছে দেই হাই হাই হেপী ইণ্ডিপেণ্ডেন্স ডে টিপটপকে এইফালেও আছে একদম ইমূৰৰ পৰা সিমূৰলৈ আমি দেখুৱাই দিছোঁ গতিকে ভাল লগা এটা পৰিৱেশ আপোনালোকলৈ শ্বেয়াৰ কৰি দিছোঁ কিছু সময়ৰ পাছতে মাছ ফাৰ্চ হ'ব আৰু মাছ ফাৰ্চৰ কাৰণে এইফালে বিভিন্ন বিদ্যালয়ৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আছে এতিয়া ফ্ৰণ্ট মোৰ ফালে হৈ আছে এতিয়া কৰি দিছোঁ ৰ'বা এতিয়াহে ওলাব হাই হাই এইফালে আছে আৰু এইফালে আমি দলসমূহ যদি অকণমানকৈ দেখুৱাই দিব পাৰোঁ আজি প্ৰখৰ ৰ'দ দুদিন বৰ ভাল এটা বতৰ আছিল সকলোকে আমি শুভেচ্ছা জনাইছোঁ এইফালে আছে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এয়া শংকৰদেৱ আছে এয়া NCC আছে তাৰপিছত গড় সুৰক্ষা বাহিনীৰ আহিছে এয়া NCC এইফালেও NCC আছে এইফালে ৰ'জ ইংলিছ হাইস্কুল মানে আমাৰ বিদ্যালয়ৰ স্কুলৰ টিমটো অকণমানকৈ আপোনালোকক দেখুৱাই দিছোঁ এয়া চাওক ৰ'জ ইংলিছ হাইস্কুল এইপিনে শংকৰদেৱ এয়া বেষ্ট অফ লাক দেই বেষ্ট অফ লাক
এইফালেও আছে চাওক অলপ অলপকৈ আপোনালোকক পৰিৱেশ দেখুৱাইছোঁ কিছু সময়ৰ পাছতে কুচকাৱাজ আৰম্ভ হ'ব আৰু সেই কুচকাৱাজৰ মাজলৈ আপোনালোকক পোনপটীয়াকৈ লৈ যাম এয়া আৰক্ষী বাহিনী আছে বেষ্ট অফ লাক টিপটপকৈ সকলো আছে গতিকে আমি অলপকৈ আপোনালোকক পৰিৱেশটো দেখুৱাই দিছোঁ আকৌ ইটো চাইডলৈ অকণমান গুচি যাম ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগ অসমৰ ৰাজ্যৰ বাবে গুণগত সুন্দৰকৈ পতাকাখন উৰি আছে আহিছে আজি আপোনালোক জনাবলৈ পাই সুখী হৈছোঁ যে বোকাখাট জিলাৰ শ্বহীদ কমলা মেৰী চিভিল হস্পিটেল যোৱা ইংৰাজী 4 আগষ্ট তাৰিখে অসম চৰকাৰৰ আৰু অকণমান আমি এই বাউণ্ডেৰীৰ বাহিৰত থকা ৰাইজসকলক অকণমানকৈ দেখুৱাবলৈ আপোনালোকক লৈ আহিছোঁ বিভিন্ন দল সংগঠনৰ লোক আহিছে আৰু বোকাখতীয়া ৰাইজসকল ইয়াত সমবেত হৈছে আজিৰ এই যি স্বাধীনতা দিৱসৰ শুভ ক্ষণত ঠাই এইফালে আছে এয়া আমাৰ জিতু বড়ি নমস্কাৰ হেপী ইণ্ডিপেণ্ডেন্স ডে এইফালেও আছে দল সংগঠনৰ সকলো বিষয়ববীয়া আমি অকণমান জুম কৰি দেখুৱাই দিছোঁ এইসকল বোকাখাটৰ জাতীয় সংগঠনৰ নেতাসকল আছে বিষয়ববীয়াসকল আছে তাৰ পাছত জ্যেষ্ঠ নাগৰিক আছে সকলো ইয়াতে সমবেত হৈছে আজি যিহেতু ৭৯ সংখ্যক স্বাধীনতা দিৱস এই স্বাধীনতা দিৱসৰ লগত এইফালেও আছে ৰাইজ টিপটপকৈ চাওক একদম আমি অলপকৈ দেখুৱাই দিছোঁ এইফালেও আছে চাওক এই অকণমান জুম কৰি এইয়া দেখুৱাই দিছোঁ এইফালেও আছে চাওক এয়া অলপকৈ সকলোকে দেখুৱাই দিছোঁ এয়া চাওক এইফালে আমি অলপমান ওচৰত ক্ল'জৰ পৰা দেখুৱাই দিছোঁ এইসকল হেপী ইণ্ডিপেণ্ডেন্স ডে হাই এয়া চাওক সকলোকে দেখুৱাইছোঁ আহিছেনে নাই প্ৰমাণ পাছত চাব হেপী ইণ্ডিপেণ্ডেন্স ডে এইয়া চাওক এইফালেও আছে বহু ৰাইজ বহু জনতা আজি এই শুভ দিনটোৰ সাক্ষী হ'বলৈ আহি উপস্থিত হৈছে বোকাখাটৰ ৰাজহুৱা খেলপথাৰ হাই দেই আমি অলপকৈ চবকে হাই হেপী ইণ্ডিপেণ্ডেন্স ডে আমি বাহিৰলৈ লৈ আহিছোঁ হেপী ইণ্ডিপেণ্ডেন্স ডে বাহিৰত মানে বাউণ্ডেৰীলৈ লৈ আহিছোঁ হেপী ইণ্ডিপেণ্ডেন্স ডে আৰু এইফালে আমাৰ স্বাস্থ্য বিভাগৰ দল ইয়াত আছে হাই হেপী ইণ্ডিপেণ্ডেন্স ডে পানী এগিলাছে খাই যাওঁ আহিলোঁ যেতিয়া ন ভিন্দ মই ভিন্দৰ পৰা পানী এগিলাচ খাইছোঁ ভিন্দৰ পৰা মানে কি এয়া আমাৰ স্বাস্থ্য শিবিৰত যোগাৰ আছে বাইদেউ হেপী ইণ্ডিপেণ্ডেন্স ডে নমস্কাৰ আমি পোনপটীয়াকৈ আপোনালোকক দেখুৱাইছোঁ যিহেতু আজি অলপমান ৰ'দৰ কাৰণে অকণমান অসুবিধা হৈছে নমস্কাৰ পানী অকণমান খাই লওঁ এয়া স্বাস্থ্য শিবিৰ ইয়াতে বোকাখাট স্বাস্থ্য বিভাগে সুন্দৰকৈ ব্যৱস্থা কৰিছে আৰু এইফালে পানী এগিলাচ খাই লৈছোঁ আজি অলপমান টেম্পাৰেচাৰটোৰ বেছি সেই টেম্পাৰেচাৰৰ বাবে বহু ছাত্ৰ ছাত্ৰী গৰমত পৰিলক্ষিত হৈছে পৰি যোৱা যিসকলে চাই আছে তেখেতসকলক ধন্যবাদ জনাইছোঁ কোনে চাই আছে মই এই ৰ'দৰ কাৰণে ভালকৈ ধৰিব পৰা নাই সকলোকে ধন্যবাদ জনাইছোঁ আৰু পাৰিলে অকণমানকৈ শ্বেয়াৰ কৰি দিব যাতে আৰু 10জনে আজি এই পবিত্ৰ দিনটোৰ এই পবিত্ৰ সময়কণ ঐতিহাসিক আপোনালোকে চৰকাৰী আৰ্থিক অনুমোদন লাভ কৰিছে বেলেগেও মানে উপভোগ কৰিব পাৰে এই কথাখিনি আমি সামাৰ কেম্পৰ জৰিয়তে বহু কেইজন স্পেশালি এবল ছাত্ৰ ছাত্ৰী উপকৃত হৈছে নিযুত মইনা আঁচনি ফটো এটা মাৰি লৈছোঁ এয়া মিথুন পানিকাই ইপাৰে ফটো এটা মাৰি ল'ব লাগিব নিজৰ কাৰণে মিথুনে ফটো এটা মাৰি দিছে মই ধন্যবাদ জনাইছোঁ মিথুনক চাই থাকক আপোনালোকে একদম টিপটপকে সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ আপোনালোকে আজিৰ দিনটো স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ কাৰ্যসূচী হৈছে আৰু বোকাখাটৰ যি কাৰ্যসূচী চাই আছে চাই থাকক আমি আশা কৰিছোঁ যে সকলোৱে শান্তি সম্প্ৰীতি বজাই ৰাখি আজিৰ দিনটো আমি সম জিলাৰ আয়ুক্তৰ পোনপটীয়া ভাষণৰ মাজলৈ আমি লৈ আহিছোঁ লোক নিৰ্মাণ মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আৰু মুখ্যমন্ত্ৰী পথ নৱীকৰণ আঁচনিৰ অধীনত বোকাখাট সমষ্টিৰ বিভিন্ন অঞ্চলত বহুকেইটা
কুচকাৱাজৰ মাজলৈ আমি আপোনালোকক অলপ দেৰি পাছত লৈ যাম। মুখ্যমন্ত্ৰী নগৰীয়া পথ পকীকৰণ আঁচনিৰ অধীনত 3.361 কিলোমিটাৰ পথ নিৰ্মাণ কাম পূৰ্ণ গতিত চলি আছে। বিভিন্ন বিদ্যালয়ৰ কুচকাৱাজে মুখ্যমন্ত্ৰী উন্নত পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত 3খন দলংৰ পকীকৰণৰ কাম পূৰ্ণ গতিত চলি আছে। তাৰোপৰি SOPD শিতানত 1,181.04 লাখ টকাৰ অনুমোদন সাপেক্ষে বোকাঘাট লোক নিৰ্মাণ পাট বিভাগৰ পৰিদৰ্শন ভৱন নিৰ্মাণ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। বোকাঘাট সমষ্টিত বহুকেইজন চাহ বাগিচাত জগন্নাথ কমিউনিটি হল এণ্ড স্কিল চেণ্টাৰ নিৰ্মাণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু বহুকেইটা চেণ্টাৰ নিৰ্মাণৰ কাম চলি আছে। RIDF আঁচনিৰ অধীনত বোকাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ নতুন ভৱন নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলি আছে। জনস্বাস্থ্য কাৰিকৰী বিভাগ বোকাঘাটে ৰাজ্যলৈ বিশুদ্ধ খোৱা পানীৰ যোগান ব্যৱস্থা অধিক কাৰ্যক্ষম কৰি তোলাৰ উদ্দেশ্যে 136 জন জলমিত্ৰ নিয়োগ হৈছে। তাৰোপৰি জল জীৱন মিছন আঁচনিৰ অধীনত প্ৰতিখন গাঁৱত ঘৰে ঘৰে পানী গুণাগুণ পৰীক্ষাৰ বাবে 5জনীয়া মহিলা কমিটি গঠন কৰাৰ লগতে তেওঁলোক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বাৰা বোকাঘাটৰ 220 জন হিতাধিকাৰী বৰ্তমান উপকৃত হৈছে। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা স্কিম, প্ৰধানমন্ত্ৰী এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰাম, আমাৰ সুজন্যা আহিছিলে, সুজন্যাক অলপমানকে দেখুৱাই দিম বুলি ভাবিছোঁ। আঁচনিৰ জৰিয়তে বোকাঘাটৰ বহুতো নিবনুৱা যুৱক যুৱতী কৰ্মসংস্থাপনৰ বাট মুকলি কৰিবলৈ সক্ষম হৈছে। APDCL বোকাঘাট সমজিলাত বিদ্যুৎ বিতৰণ ব্যৱস্থাৰ মানদণ্ড উন্নীতকৰণৰ বাবে ভাৰত চৰকাৰৰ RDSS প্ৰকল্পৰ অধীনত প্ৰায় 35টা ট্ৰান্সফৰ্মাৰ স্থাপনৰ কাম ইতিমধ্যে শেষ হৈছে আৰু HVDS প্ৰকল্পৰ অধীনত 14টা ট্ৰান্সফৰ্মাৰ স্থাপনৰ কাম বৰ্তমান চলি আছে। বোকাঘাট মিউনিচিপাল বোৰ্ড বোকাঘাটৰ নাগৰিকৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। নগৰ পৰিচালনা আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত বোকাঘাট পৌৰসভাৰ এক যুগান্তকাৰী পদক্ষেপ হিচাপে ব্যৱস্থা হৈছে পিকল স্লাছ ট্ৰিটমেণ্ট প্লাণ্ট আৰু মেটেৰিয়েল ৰিকভাৰী ফেচিলিটি। নমস্কাৰ, হেপী ইণ্ডিপেণ্ডেন্স ডে। গুৰুত্বপূৰ্ণ সফলতা হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীন সফল ৰূপায়ণ। আমাৰ মিউনিচিপাল বোৰ্ড সকলোৰে প্ৰচেষ্টাৰ ফলত বহু দৰিদ্ৰ পৰিয়ালে থকা আৰু সুৰক্ষিত ঘৰ লাভ কৰিছে। নগৰৰ সৌন্দৰ্য আৰু স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত বোকাঘাট মিউনিচিপাল বোৰ্ড নিখাত ভাগতো